হয়, খুব এটা সুন্দৰ অনুষ্ঠানৰ আজি অংশ হ'বলৈ পাই মই যথেষ্ট আনন্দিত হৈছোঁ। ইয়াত যিখিনি এই অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিসকল আহিছে আৰু তেওঁলোকে মত বিনিময় কৰিছে, নিজৰ আদান প্ৰদান কৰিছে, সেইখিনি শুনি মই যথেষ্ট আনন্দিত হৈছোঁ আৰু বহু নতুন কথা, নজনা কথা জানিব পাৰিছোঁ। বিশেষকৈ আমাৰ শ্ৰদ্ধাৰ DGP ছাৰ ইয়াতে আহিছে। তেওঁৰ ভাষণ শুনি মই বহুকেইটা নজনা কথা তেওঁৰ জীৱনৰ বিষয়ে জানিব পাৰিলোঁ আৰু যিসকল ব্যক্তি ইয়াত উপস্থিত আছে সকলোৱে খুব ভাল পাইছে মোৰ যিটো ৰুবিক্স কিউব দেখুৱাবলৈ আচলতে মই ইয়ালৈ আহিছিলোঁ। প্ৰফুল্ল জেঠাই ইয়াত মোক নিমন্ত্ৰণ কৰিছে। তেওঁৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই ৰুবিক্স কিউবৰ অকণমান এটা চমু আভাস এটা জ্যেষ্ঠ ব্যক্তিসকলক দিবলৈ পাই যথেষ্ট আনন্দিত হৈছোঁ। আগতে মানে ধৰক এতিয়া সকলোৱে প্ৰায় বেছিভাগ মানুহে তোমাক চিনি পায় ৰুবিক কিউবৰ এটা ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে বা খুব এইটো এটা সৰু কাম নহয়, এইটো খুব ডাঙৰ এটা কাম। কাৰণ অসমৰ দৰে এখন ৰাজ্যৰ পৰা গৈ গোটেই বিশ্বতে নিজৰ নাম, গতিকে সেইটো বাৰু ঠিক আছে, কিন্তু এতিয়া বৰ্তমান আপুনি কি কৰি আছে? এতিয়া আমি হয়, বৰ্তমান মই আৰু মোৰ জ্যেষ্ঠ ভাতৃ ইন্দ্ৰনীল তালুকদাৰ আমি লগ হৈ এটা অসমীয়া ভাষাৰ কাৰণে এটা AI প্ৰডাক্ট আমি ডেভেলপ কৰিছোঁ। নামটো হৈছে আখৰ AI। এই ছফ্টৱেৰটো ব্যৱহাৰ কৰি সাধাৰণ মানুহে অতি সহজতে আৰু অতি কম সময়তে অসমীয়া ভাষাটো কম্পিউটাৰত লিপিবদ্ধ কৰিব পাৰে। আৰু সাধাৰণতে দেখা যায় যে অসমীয়া ভাষাত মানুহে কম্পিউটাৰ বা মোবাইলত লিখিলে বহুতো বানান ভুল থাকে বা কিছুমান শব্দ লিখিব টান হয়। আমি সেই সমস্যাটো সমাধান কৰি আছোঁ আমাৰ আখৰ এপত। কীবৰ্ডৰ লগতে স্পেল চেকাৰ আৰু ডিক্সনাৰী সন্নিৱিষ্ট হৈ আছে, য'ত মানে শব্দৰ মিনিং আৰু শব্দটোৰ শুদ্ধ শব্দ হৈছে নাই এই গোটেই বস্তুখিনি তাত চাব পাৰি। আৰু লগতে আমি এটা নতুনকৈ ফিচাৰ এটা ডেভেলপ কৰিছোঁ, ভইচ টাইপিং, অৰ্থাৎ মুখেৰে অসমীয়া ভাষাত কৈ গ'লে আমাৰ ছফ্টৱেৰটোৱে অসমীয়া ভাষাত লিপিবদ্ধ কৰি গৈ থাকে। এই ছফ্টৱেৰটো আখৰ.in বুলি ৱেবছাইটত উপলব্ধ আছে আৰু লগতে উইণ্ড'জ আৰু মেক কম্পিউটাৰৰ কাৰণে উপলব্ধ আৰু লগতে মোবাইলত এণ্ড্ৰইড এপৰ জৰিয়তে এই আখৰ AIটো ব্যৱহাৰ কৰিব পাৰি। গতিকে এতিয়া বৰ্তমান যিহেতু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে AI দখল কৰিছে আৰু এতিয়া হয়তো AI খুব মানে এটা সৰু পৰ্যায়ত আছে, যিটো পৰ্যায় গৈ আছে বিভিন্ন ধৰণৰ। ইয়াৰ ধৰি লওক ইয়াৰ এডভান্টেজ আৰু ডিছএডভান্টেজ কি বুলি ভাবে আপুনি? আচলতে AI বুলি ক'বলৈ হ'লে আমি বৰ্তমান দৈনন্দিন জীৱনত সকলোৱে AI প্ৰত্যক্ষভাৱে বা নহ'লে পৰোক্ষভাৱে ব্যৱহাৰ কৰিয়েই আছোঁ। আমি সকলোৱে আজিকালি দেখোঁ ChatGPT বা DeepSeek এই ধৰণৰ যিবিলাক লাৰ্জ লেংগুৱেজ মডেল আহিছে, সেইবিলাকত আমি যিকোনো ধৰণৰ প্ৰশ্ন সুধিলে তাৰ উত্তৰ আমি অতি সহজতে পাব পাৰোঁ। আৰু লগতে ক্ৰিয়েটিভ ৰাইটিঙত বা ট্ৰান্সলেশ্যনত এনেকুৱা ধৰণৰ কামত এই ডাঙৰ যিবিলাক লাৰ্জ লেংগুৱেজ মডেলছ আছে এইবোৰে বহুত আমাক সহায় কৰে। ই মানুহক আচলতে মানুহৰ যিটো প্ৰডাক্টিভিটি সেই প্ৰডাক্টিভিটিটো বঢ়াইছে আৰু ইংৰাজীৰ তুলনাত অসমীয়া ভাষাত বা আমাৰ যিবিলাক ৰিজনেল লেংগুৱেজেছ আছে এইবিলাকত কাম তুলনামূলকভাৱে কম হৈছে যদিও লাহে লাহে ইয়াত কাম হ'বলৈ ধৰিছে আৰু আমি চেষ্টা কৰিছোঁ অসমীয়া ভাষাটো আমি কেনেকৈ সমৃদ্ধিশালী কৰিব পাৰোঁ AI ব্যৱহাৰ কৰি। এতিয়া আমাৰ প্ৰডাক্টটো ব্যৱহাৰ কৰি মানুহে অতি সহজতে অসমীয়া লিখিব পাৰে আৰু লগতে ইয়াতে আমি ক্ৰিয়েটিভ ৰাইটিঙৰ ব্যৱস্থা ৰাখিছোঁ আৰু আমাৰ অতি সোনকালেই ট্ৰান্সলেশ্যনৰ ছাৰ্ভিচ এটাও আমি প্ৰভাইড কৰিম। আমি আশা কৰিছোঁ আগন্তুক যিটো নৱপ্ৰজন্ম বা উঠি অহা ল'ৰা ছোৱালী তেওঁলোকে যাতে অসমীয়া ভাষাটোৰ ব্যৱহাৰ কৰে। আমি এতিয়া সাধাৰণতে দেখোঁ যে অফিচ কাছাৰীত সকলোতে ইংৰাজী ভাষাক বেছি প্ৰাধান্য দিয়া হয়, কিন্তু আমি বিশ্বৰ আগশাৰীৰ দেশবিলাক যদি চাওঁ, জাপান বা কোৰিয়া বা ইউৰোপীয়ান দেশবিলাক সকলোৱে নিজৰ ভাষাটোক প্ৰাধান্য দিয়ে, কিন্তু আমি তাৰ পৰিৱৰ্তে ইংৰাজী ভাষাটোকহে আমি বেছি প্ৰাধান্য দিওঁ। এই কামটো আচলতে আমি যদি অসমীয়া ভাষাটোক আমি ডিজিটাইজ নকৰোঁ তেতিয়াহ'লে হয়তো অসমীয়া ভাষাটোৰ ব্যৱহাৰ কমি এদিন নাইকিয়া হৈ যাব। সেই বস্তুটোকে আমি সমাধান কৰিবৰ বাবে এই আখৰ ছফ্টৱেৰটো বনাইছোঁ, যাতে মানুহে বা সৰু ল'ৰা ছোৱালীয়ে কম্পিউটাৰত অসমীয়া অতি সহজতে লিখিব পাৰে। তাৰ ফলত কি হ'ব, ভাষাটোৰ ব্যৱহাৰটো বৃদ্ধি হ'ব আৰু বেছি মানুহে যেতিয়া ব্যৱহাৰ কৰিব সেই ভাষাটোৱে হয়তো এদিন ইংৰাজী ভাষাতকৈ বেছিকৈ প্ৰাধান্য লাভ কৰিব। এতিয়া অসম চৰকাৰেও এটা পদক্ষেপ লৈছে যে যিবিলাক গভৰ্ণমেণ্ট অফিচ আছে, চৰকাৰী কাৰ্যালয় আছে, স্কুল কাছাৰী হওক বা অফিচেই হওক, সকলোতে অসমীয়া ভাষাটো এতিয়া ব্যৱহাৰ কৰিব লাগিব বুলি তেওঁলোকে কৈছে। এইটো আচলতে এটা খুব যুগান্তকাৰী পদক্ষেপ বুলি মই ভাবোঁ আৰু সেইবিলাক কাম কৰিলেহে আচলতে অসমীয়া ভাষাটো জীয়াই থাকিব, মানুহে যেতিয়া ব্যৱহাৰ কৰি থাকিব। গতিকে মই এই চেগতে অসম চৰকাৰকো মই ধন্যবাদ জনাইছোঁ এনেকুৱা ধৰণৰ এটা পদক্ষেপ লোৱাৰ বাবে আৰু আশা কৰিছোঁ যাতে আমাৰ ভাষাটোৱে এদিন প্ৰধান ভাষা হিচাপে অসমত থাকিব, আমি ইংৰাজী ভাষাৰ পৰিৱৰ্তে নিজৰ ভাষাটো ব্যৱহাৰ কৰিম। মই অলপ ব্যতিক্ৰম ধৰণে কথাবিলাক ভাবোঁ আৰু আজিৰ যিটো
চাপ মানে মানুহৰ যিটো আজি অকল আমি ডাঙৰবিলাকৰ যে মানসিক চাপ বুলি কয় সেইটো নহয় আচলতে ষ্ট্ৰেছফুল লাইফ যিটো হৈছে মডাৰ্ণ লাইফৰ আধুনিক জীৱন যাত্ৰাৰ যিটো মানসিক চাপ হৈছে আমাৰ ডাঙৰবিলাকৰে নহয় সৰু ল'ৰা ছোৱালীৰো চাপ হৈছে গতিকে মই সৰুৰ পৰাই মোৰ ল'ৰা দুটাক মই মানসিকভাৱে তাহাঁতক চাপমুক্ত জীৱন এটা দিয়াৰ কাৰণে চেষ্টা কৰিছিলোঁ চ' মই বিচাৰিছিলোঁ সিহঁতে মই বিচৰা ধৰণে প্ৰথম আৰম্ভ কৰিছিলোঁ পঢ়াবলৈ বা আমি জীৱনত যিবোৰ নহ'লোঁ সেইবোৰ কথাই সাধাৰণতে ভবা যায় যে সেইটো মই হ'ব নোৱাৰিলোঁ ইহঁতক সেইটোৱে বনাম ডাঙৰ অফিচাৰ এজন IAS অফিচাৰ এজন বা IPS অফিচাৰ বা ডক্টৰ এজন ইঞ্জিনিয়াৰ এজন প্ৰত্যেক দেউতাকে যিটো মানে আদৰৰ সপোনটো নিজৰ ল'ৰা ছোৱালীৰ তাতে মানে কৰিব খোজে আৰু সেইধৰণে সেইটোৱে আমি দেখা পাওঁ কিন্তু মই অলপ বেলেগ ধৰণে তাহাঁতক স্বাধীনতা দিলোঁ পঢ়াৰ ক্ষেত্ৰত যিটো ভাল পায় যি কৰি ভাল পায় সেই কৰাৰ কাৰণে মই মুক্ত এটা তাহাঁতক বিচৰণ কৰাৰ কাৰণে সুবিধা দিলোঁ কিন্তু মই পিছৰ ফালৰ পৰা চালোঁ যে তাহাঁতে ঠিকে গৈ আছেনে নাই সেইটো কিন্তু মোৰ মানে সিহঁতে গম নোপোৱাকৈ মই সেই কামটো কৰিছোঁ এতিয়া ৰুবিক কিউব এটা একদম সাধাৰণ বস্তু সেইটোৰে খেলি মানুহে নাম কৰিব জীৱন নিৰ্বাহ কৰিব এই কথাটো ভাবিব নোৱাৰে কিন্তু মই ভাবিলোঁ কাৰণ এইকাৰণে ভাবিলোঁ যে বহুত বেছি ডাঙৰ কিবা কাম কৰি আজি মানুহৰ মাজত সন্মান পাবৰ কাৰণে সমাজখনক ধৰি ৰাখিবৰ কাৰণে কিছু ব্যতিক্ৰম কাম কৰিবই লাগিব সেইটোৰে যদি মই ভাবিলোহেঁতেন যে এইটোৰে জীৱন নিৰ্বাহ কৰিব পাৰিব নেকি খাব পাৰিব নেকি সেইটো বেলেগ কথা কিন্তু আজি বিজ্ঞানসন্মতভাৱে আমি যদি ৰুবিক কিউবৰ কথাটো চাওঁ যে তাৰ যিটো প্ৰচলন আমি কেইবাখনো দেশত যোৱাৰ সৌভাগ্য হৈছে আমি গৈছিলোঁ যে সেইবোৰ দেশত ল'ৰা ছোৱালীক স্কুলত ৰুবিক কিউবটো শিকোৱা হয় আৰু ডাঙৰ মানুহকো ৰুবিক কিউবটো শিকোৱা হয় তাৰ কাৰণটো কি যে ল'ৰা ছোৱালীৰ আজি যিটো অস্থিৰতা আহিছে আজি যিটো উশৃংখল জীৱন যাপন হৈছে সেই উশৃংখলতাটো শৃংখলাবদ্ধ কৰিবৰ কাৰণে এটা বস্তুত যদি লগাই থোৱা হয় তাৰ ভিতৰৰ আজি যিটো মেকানিজিম আছে যিটো এলগৰিদম আছে সেইবোৰ মুখস্থ কৰি যদি সেইবোৰ চৰ্চা কৰি যদি এই ৰুবিক কিউবটো চালনা কৰাৰ কাৰণে যিটো কৌশল আয়ত্ব কৰিব পৰা যায় তেতিয়াহ'লে আমি দেখিম যে তাৰ মানে বৌদ্ধিক বিকাশ হয় সেই ল'ৰা ছোৱালীবিলাকৰ বৌদ্ধিক বিকাশ হয় চিন্তা চৰ্চাবিলাক ভাল হয় আৰু ডিচিশ্যন মেকিংটো খুব ভাল হয় সোনকালে এটা সিদ্ধান্ত ল'ব পাৰে জীৱনৰ কাৰণেই হওক চলিবৰ কাৰণে হওক পঢ়া শুনাৰ ক্ষেত্ৰতে হওক গতিকে এইবিলাক গুণাগুণ যেতিয়া ৰুবিক কিউবত দেখিলোঁ মই উৎসাহিত কৰিলোঁ আমাৰ পৰিয়ালটোৱে উৎসাহিত কৰিলে আৰু সেইবাবে মানে পঢ়া শুনাত ক্ষতি হৈছে নেকি সেইটো মই নাভাবিলোঁ যি সময়ত সি মেট্ৰিক পৰীক্ষা দিব লাগে যি সময়ত সি ফাইনেল এক্সাম দিব লাগে সেই সময়ত আমি স্কুলৰ কথা নাভাবি অনাই বনাই মানে ইখন দেশৰ পৰা সিখন দেশ আমি ঘূৰি এটা সন্মান কঢ়িয়ালে আৰু যিটো সন্মান আজীৱন থাকিব এটা ৰেকৰ্ড হৈ গ'ল সেইটো আজীৱন থাকিব আৰু তাৰ দ্বাৰা নতুন প্ৰজন্মক আমি উৎসাহিত কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ যাতে আজিৰ এই উশৃংখল জীৱন যাপনৰ পৰা আঁতৰি আহি আমাৰ নতুনখিনিয়ে কিবা এটা নতুন বস্তু শিকে আৰু যিটোৱে সমাজক ধৰি ৰাখিব পাৰে ল'ৰা ছোৱালীখিনিক ধৰি ৰাখিব পাৰে তেওঁলোকৰ বৌদ্ধিক বিকাশ হয় চিন্তা চৰ্চাৰ বিকাশ হয় ভাল কাম কৰিব পাৰে তাৰ কাৰণে আমি চিন্তা কৰি অকল ৰুবিক কিউবটো নহয় আমি এখন এতিয়া স্কুলো খুলিলোঁ যিখনৰ নাম ৰংঘৰ দ্য স্কুল অফ হেপিনেছ মই আগতে কৈছোঁ যে ল'ৰা ছোৱালীৰো এতিয়া বহুত চাপ পৰিছে মানসিকভাৱে সেয়া নম্বৰ কেন্দ্ৰিক হ'ব পাৰে সেয়া টিউশ্যন কেন্দ্ৰিক হ'ব পাৰে সেয়া হোমৱৰ্ক হ'ব পাৰে তাহাঁতৰো জীৱনত মানে ইমান অত্যাধিক কামৰ প্ৰেছাৰ হৈছে যিটোৰ পৰা তাহাঁতে বাহিৰলৈ আহিব পৰা নাই আৰু সেনেকৈ প্ৰেছাৰ দি গৈ দেখিব শেষত গৈ এটা বিগ জিৰ' হৈ যায় গতিকে আমি সিহঁতে ভাল পোৱা বস্তু কোনোবাই বাঁহীটো বজাই যদি ভাল পায় তাক আপুনি সেইটোতে এক্সপাৰ্ট কৰি তুলিবৰ কাৰণে প্ৰয়াস কৰক কোনোবাই চেছ খেলি যদি ভাল পাইছে সেইটোতে আপুনি তাক লৈ যাওক আজি ক'বলৈ ভাল লাগিছে যে আমাৰ ভাৰতবৰ্ষত ইমান চেছৰ অগ্ৰগতি হৈছে দবা খেলৰ অগ্ৰগতি হৈছে বিশ্ব চেম্পিয়ন হৈছে কিন্তু আমাৰ কেইজন ল'ৰাই আজি দবা খেলিছে আজি ক্ৰিকেট খেলিছে কিন্তু ক্ৰিকেটটো এটা বেলেগ ধৰণৰ খেল পইচা থাকিলেও তাত মানে এটা টিমৰ কথা থাকে তাত কিন্তু ইণ্ডিভিজুৱেল গেমটো এটা চেছ আছে চুইমিং আছে ৰুবিক কিউবটো আছে এইবিলাক ইণ্ডিভিজুৱেল গেম
এইবিলাক গেমত যদি এইবিলাক খেলত যদি ল'ৰা ছোৱালী আহে মাক দেউতাকে তাত উৎসাহিত কৰিব লাগে, বাধা দিব নালাগে। আমাৰ পৰিয়ালটো ইহঁতক বাধা নিদিলোঁ। মোৰ দুইটা ল'ৰাকে মই ডাঙৰটোৱে চেছ খেলিলে, সৰুটো খেলিছিলে, এতিয়া চেছৰ পৰা গৈ এই ৰুবিক কিউব খেলিলে, ৰুবিক কিউব সুনাম কঢ়িয়াই আনি এতিয়া কম্পিউটাৰ ছায়েন্সত সোমাইছে, অসমীয়া জাতিটোৰ কাৰণে কাম কৰিছে, ভাষাটোৰ কাৰণে কাম কৰি আছে। গতিকে আমি তাৰ কাৰণে গৌৰৱান্বিত আৰু মই আশা কৰিম এজ এ পেৰেণ্টছ, এজন অভিভাৱক হিচাপে আমাৰ সমাজে যাতে এইবোৰ কথাত এই ধৰণে যদি গুৰুত্ব দিয়ে আমাৰ সমাজখন লাহে লাহে আমি ঠিক কৰিব পাৰিম।